নমস্কাৰ। এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল সিং। আমাৰ সাংবাদিক নৱজ্যোতি ভৰালীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত ভাৰতীয় জনতা পাৰ্টীৰ দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ময়ূৰদ্বীপ ফুকন। নিউজৰ এক বিশেষ প্ৰতিবেদন। 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলা সমিতিৰ কাৰ্যবাহী সদস্য, যুৱ নেতা, সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী ময়ূৰদ্বীপ ফুকনৰ সৈতে আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ। চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। সন্মুখত বিধানসভা নিৰ্বাচন, অসমৰ সৰ্বত্ৰে প্ৰাৰ্থিত্ব প্ৰয়াসী ৰথী মৰাৰ্থীৰ নাম চৰ্চা হৈছে। এই ক্ষেত্ৰত দেৰগাঁও বিধানসভা সমষ্টিটো বিভিন্ন প্ৰাৰ্থিত্বৰ প্ৰয়াসী ৰথী মৰাৰ্থীৰ নাম সৰ্বত্ৰে চৰ্চা হৈছে। আমি ইতিমধ্যে লগ পাইছোঁ দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰয়াসী বিজেপি গোলাঘাট জিলাৰ কাৰ্যনিৰ্বাহক, যুৱ নেতা, বিশিষ্ট ব্যৱসায়ী ময়ূৰদ্বীপ ফুকনক। এই নিৰ্বাচনী বতৰত আমি তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। দাদা, আপুনি এই ক্ষেত্ৰত কিমান আশাবাদী? নমস্কাৰ। মই সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমে আমাৰ বৃহত্তৰ দেৰগাঁওবাসী আৰু অসমবাসীলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আশাবাদী বুলি ক'লে এনেকুৱা এটা কথা হ'ব, আচলতে মই একো আশাবাদী নহয়। মই সদায় এইটোৱে চেষ্টা কৰি আহিছোঁ মোৰ জীৱনত যে মই দলৰ কামটো নিষ্ঠাৰে কৰিব পাৰোঁ, ৰাইজৰ কাম যাতে মই নিষ্ঠাৰে কৰিব পাৰোঁ, সেইটো এটা আচলতে মোৰ চখ হয়। মানুহৰ মানে কাম কৰাটো মোৰ কোনো, মই বেলেগ এটা কাৰণত কৰি থকা নাই আৰু মই তাৰ কোনো বেলেগ মোৰ কাৰণো নাই। কৰোঁতে আজিকালি ছ'চিয়েল মিডিয়াটো এইটো যুগ হয়, গতিকে নিজৰ কৰা কামখিনি দেখাওঁতে প্ৰত্যাশী লিষ্টত মই পৰি গৈছোঁ। কিন্তু সেইটো এটা বেলেগ এটা কথা। মই একো আশাবাদী নহয়। মই মোৰ দলৰ শীৰ্ষ নেতৃত্বক মই বহুত সন্মান কৰোঁ, বহুত শ্ৰদ্ধা জনাওঁ, আৰু মোৰ শীৰ্ষ নেতৃত্বৰ যি কেপেবিলিটি তাৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে। আৰু তেখেতসকলে এই সন্দৰ্ভত যি সিদ্ধান্ত ল'ব, আমি সদায় সেইটো সিদ্ধান্তৰ মতে চলিম। গতিকে আমি আগতেও কৈ আহিছোঁ যে মই দলৰ কৰ্মীহে, আৰু মই সদায় কৰ্মী হৈ থকাটো বিচাৰোঁ। আপুনি কিমান দিনৰ পৰা বিজেপি দলৰ প্ৰতি আৰু সমাজৰ প্ৰতি সেৱা আগবাঢ়িছে কওকচোন? আচলতে অকণমান দীঘলীয়া হ'লেও মই চমুকৈ কৈছোঁ আপোনাক যে মোৰ প্ৰয়াত পিতৃ দিলীপ কুমাৰ ফুকন ডাঙৰীয়া, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ দেৰগাঁৱৰ প্ৰতিষ্ঠাপক আছিলে। গতিকে মই মোৰ শৈশৱৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ ঘৰতে মোৰ দেখি আহিছোঁ। আৰু 1995 চনত মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথমটো ITC কেম্প কৰি পেলাই প্ৰথম RSSৰ লগত জড়িত আছিলোঁ। তাৰপিছত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদো কৰিলোঁ 3-4 বছৰ। তাৰপিছত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 2001 চনত মই ভাৰতীয় জনতা পাৰ্টী আনুষ্ঠানিকভাৱে জইন কৰিলোঁ। আৰু সেইদিন ধৰি পেলাই মই দলৰ যিটো নীতি যে তন মন ধন দি দলৰ কাম কৰিব লাগে, তো সেইমতে মই দলৰ কাম কৰি গৈ আছোঁ, আই মাতৃ সেৱা মই চলাই গৈ আছোঁ আজিলৈকে। আপুনি বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে সমাজ সেৱাও কৰি আহিছে। আপুনি প্ৰতি শনিবাৰে মন্দিৰত এই দুখীয়াসকলক খাদ্যৰ যোগান ধৰে, তাৰোপৰি বিভিন্ন জেগাত আপুনি খেলৰ কাৰণে যুৱকসকলক খেলৰ সামগ্ৰী যোগান ধৰিছে। এই বিষয়ে কওকচোন। সমাজ সেৱাটো বস্তুটো এনেকুৱা হয়, আপোনাৰ মানুহৰ দুখত আগবাঢ়ি যোৱাটোৱে সমাজ সেৱা আচলতে। তাৰ বাহিৰে তাৰ ডেফিনেশ্যন বেলেগ একো নাই। তেনেকৈ ধৰণে আপুনি যদি চাবলৈ যায়, আপোনালোকে গম পাবই, আমাৰ কিনাৰতে নৱজ্যোতি ফিজিঅ'থেৰাপি চেণ্টাৰ আছে। তাতে প্ৰায়কেইজন মানুহ মই এতিয়ালৈকে ট্ৰিটমেণ্ট কৰালোঁ, বহুত ভালো পাইছে। তাৰ ভিতৰতে এটা স্পেচিয়েল কেছ আছে। এজন ব্যক্তি আমাৰ দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত, তেখেত 14 বছৰ খোজকাঢ়িব পৰা নাছিলে। গছৰ পৰা পৰি তেখেতৰ শৰীৰটো বিকল হৈ আছিলে। আজি 2 বছৰৰ আগতে মই নৱজ্যোতি ফিজিঅ'থেৰাপি চেণ্টাৰৰ ডক্টৰ অৰুণজ্যোতি হাজৰিকাৰ লগত মই কনচাল্ট কৰি তেখেতক দেখুৱাইছিলোঁহি, আৰু তেখেতে মোক কিছু পজিটিভ আশা দিছিলে। গতিকে সেই মানুহজন আজি সেই 2 বছৰৰ পৰা মই ইয়াতে মোৰ ওচৰতে এটা ঘৰ ঠিক কৰি ৰাখি তেখেতৰ সম্পূৰ্ণ দায়িত্ব মই বহন কৰি তেখেতক মই ট্ৰিটমেণ্ট কৰাই আছোঁ। আৰু খুব ভাল লাগিছে যে তেখেতে, যিজন মানুহে মই দেখোঁতে একোৱেই কৰিব সম্পত্তি বিকল হৈ আছিলে, তেওঁ এতিয়া কমচে কম নিজে ৱাকাৰডাললৈ খোজকাঢ়ি ৰাস্তাটো পাৰ হৈ থেৰাপি ল'বলৈ যাব পাৰে। নিজৰ মূৰত তেল লগোৱাৰ পৰা আদি কৰি দাঁতগিলাৰ ব্ৰাছ কৰাৰ পৰা দৈনন্দিন কাৰ্যখিনি তেওঁ কৰিব পৰা হৈছেগৈ। আৰু মই আশাবাদী যে ডক্টৰেও সেইদিনা কৈছে যে আৰু এবছৰমানত চাগে তেওঁ ভাল হৈ উঠিব। গতিকে সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা, মানে ডাঙৰ এচিভমেণ্ট। সেইটো মই ভবা নাছিলোঁ এইটো হ'বগৈ বুলি। দ্বিতীয়তে হ'ল এনেকুৱা আৰু বহুত
মঠ মন্দিৰ এনেকুৱা কিছুমান নিৰ্মাণ কাৰ্য মই কৰি আহিছোঁ। মোৰ সীমিত উপাৰ্জনে যিমান দূৰ মই ঢুকি পাওঁ তেনেকৈ বহুতখিনি কাম কৰি আছোঁ। আমাৰ দেৰগাঁৱৰ শনি মন্দিৰটো 4 লেনত গুচি গৈছিলে, ভাঙি গৈছিলে। আপোনালোকে দেখা পাব, সেইটো মই এতিয়া নিজৰ প্ৰচেষ্টাত আধা বনাই হৈছেগৈ আৰু অতি সোনকালে বনাই হ'বগৈ। আৰু মানুহক খুওৱা কথাটো মই ক'ব নিবিচাৰোঁ এইটো কাৰণে, সেইটো আচলতে মোৰ মানুহৰ মানে কি হয়, শনিবাৰে এখন ডাঙৰ বজাৰ বহে দেৰগাঁৱত আৰু বহুত অঞ্চলৰ পৰা মানুহ আহে, বহুত ইয়াত লোডিং পাৰ্টি থাকে, বহুত ঠেলাৱালা থাকে, বহুত মানুহে দুপৰীয়া খোৱাটো মানে তেওঁলোকে একচুৱেলি সময় নাপায় আৰু ঘৰলৈ গৈ খাবলৈ মানুহৰ সময় নহয়। গতিকে সেই বস্তু প্ৰব্লেমটো দেখি পেলাই মোৰ মূৰত চিন্তা এটা আহিলে। প্ৰায় আজি এবছৰে হ'ব হৈছে, প্ৰায় 200-300 মানুহে খাব পৰাকৈ এটা যোগান মই ধৰি গৈছোঁ নিজৰ সীমিত উপাৰ্জনৰ মাজেৰে। মই বিচাৰোঁ যে মই আগন্তুক দিনত গোটেই সপ্তাহটোৱে যাতে যদি খুৱাব পাৰোঁ মই আৰু সুখী হ'ম। এইটো আচলতে কোৱা কথা নহয়, আপুনি সোধাৰ কাৰণে মই কথাটো আপোনাক কৈছোঁ। সেয়ে চলাই আহিছোঁ তেনেকৈ আৰু। দেৰগাঁৱত কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা আছে, বহুত গুৰুত্বপূৰ্ণ কাম কৰিব লগা আছে, এই বিষয়ে কি ক'ব? দেৰগাঁৱত চাওক, আজি বিগত 10 বছৰ দেৰগাঁৱত মানে কাম নোহোৱাৰ নিচিনাই। ইমানখিনি ক'বলৈ গৈ মই লোকক আঙুলিয়াব নিবিচাৰোঁ, বেছি কোৱা নিচিনা হ'ব। গতিকে দেৰগাঁৱত বহুত আছে কাম। দেৰগাঁৱত আপুনি প্ৰত্যেকটো দিশতে যদি দেৰগাঁৱত চাবলৈ যায়, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বান আক্ৰান্ত যিবোৰ এলেকা সেইবোৰক যদি আপুনি চাবলৈ যায়, আপুনি খেলৰ দিশত যদি চাবলৈ যায়, আপুনি শিক্ষাৰ দিশত যদি চাবলৈ যায়, আপুনি মেডিকেলৰ দিশত যদি চাবলৈ যায়, প্ৰত্যেকটো ফিল্ডত দেৰগাঁৱত কৰিবলগীয়া কাম মানে শেষ নোহোৱাকৈ আছে। গতিকে যদি আগবাঢ়ি যাব পাৰোঁ, যদি জগন্নাথ প্ৰভুৱে ইচ্ছা মানে আশীৰ্বাদ কৰে, যদি আমাৰ শীৰ্ষ নেতৃত্বই যদি মোক যোগ্য ব্যক্তি বুলি ভাবি পেলাই যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, যদি এতিয়াও কৈছোঁ যদি, গতিকে যদি সেইখিনি হয় তেতিয়াহ'লে মই আশাবাদী, যিমানখিনি মই মানে নিজৰ অপ্ৰাণ চেষ্টাৰে মই যিমানখিনি পাৰিম সেইখিনি কাম মই কৰি যাম। আৰু মানুহে দেখা পোৱাকৈ কৰিম সেইখিনি কাম, যে মই এইখিনি কৰিব পাৰিলোঁ বুলি 5 বছৰ পিছত যাতে মানুহে ক'ব পাৰে, তেনেকৈ এটা মই ভাবি থৈছোঁ। চব কথা কৈ দিলেও ভুল হ'ব, বেছি কোৱাৰ নিচিনা হ'ব। গতিকে ইমানতে সীমিতভাৱে আপোনালোকক কৈ ৰাখিছোঁ মই। বৰ্তমান দেৰগাঁৱৰ বিধায়কজনৰ কাম কাজক লৈ কি ক'ব? বিধায়কজনক কাম কাজক লৈ পেলাই মই কোৱাতকৈ ৰাইজৰ পৰা সুধিলে বেছি ভাল হ'ব। কিন্তু সুধিছে যেতিয়া, তেখেতে কিয় নাজানো, মই কাম একো নকৰিলে। কিন্তু এতিয়া এজন এক্সিষ্টিং বিধায়ক, তেখেতক মই অসন্মান কৰিবলৈও বিচৰা নাই। কিন্তু আপোনালোকে ভালকৈ জানে বা ৰাইজে জনতা জনাৰ্দনে ভালকৈ জানে যে তেখেতে কি কৰিলে বা কি নাই কৰা। গতিকে দেখা যাওকচোন আৰু অনাগত দিনত কি হয়। ঠিক আছে। দেৰগাঁৱত সততে এটা কথা শুনা যায় যে স্থানীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে, বিধায়ক নোহোৱাৰ কাৰণে দেৰগাঁৱত উন্নয়নৰ গতি মন্থৰ হৈছে, কি ক'ব? চাওক, এইটোতো একদম ধ্ৰুৱ সত্য কথা। আজি প্ৰায় 38 বছৰ হৈ গ'ল দেৰগাঁৱত এজন স্থানীয় বিধায়ক নাই। কিন্তু স্থানীয় বিধায়কজন থাকিলে কি হ'ব পাৰে, তাৰ এটা আপোনালোকক মই চিম্পল উদাহৰণ এটা দিব পাৰোঁ। এটা সময়ত আপোনালোকে চবেই শুনিছিলে চাগে, নৰেন শৰ্মা ডাঙৰীয়া দেৰগাঁৱত আছিলে। তেখেত থাকিলে আজি দেৰগাঁও এই মাজমজিয়া টাউনত এখন খেলপথাৰ তেখেতে নিজৰ অনুদানত দান দি থৈ গৈছিলে, নৰেন শৰ্মা স্মৃতি পথাৰ, য'ত দেৰগাঁও প্ৰত্যেকটো ব্যক্তিয়ে চাগে প্ৰত্যেকটো অনুষ্ঠান তাতে পাতে। গতিকে সেই স্থানীয় মানুহজনে ভৱিষ্যতলৈ যিটো আজি 38 বছৰ আগত চিন্তা কৰি থৈ গ'ল, সেই 38 বছৰ চিন্তাটোৱেদি আজি ইমান দিনলৈকে এটা জেগা চলি গ'ল। আজিৰ দিনত যদি আপুনি চাবলৈ যায়, সেই মাটি টুকুৰাৰ বহুত কোটি টকা চাগে ভেলু হ'ব। কিন্তু তেখেতে সেইটো চিন্তা কৰা নাছিলে। তেখেতে বৃহত্তৰ দেৰগাঁৱৰ স্বাৰ্থৰ কথা চিন্তা কৰিছিলে। গতিকে মই এজন সাধাৰণ ভোটাৰ হিচাপে মই এইটো দেখি আহিছোঁ যে স্থানীয় লোক নোহোৱাৰ কাৰণে দেৰগাঁৱৰ মানুহে বহুত দূৰ গৈ পেলাই MLA জন বা বিধায়কজনক লগ পাব নোৱাৰে বা বহুত অসুবিধাত ভুগি থাকে। গতিকে জেনেৰেল ভোটাৰ হিচাপে এইবাৰ দেৰগাঁও, মই বুলি নহয়, দেৰগাঁও বৃহত্তৰ মানে নাগৰিকসকলে, সন্মানীয় যিখিনি মানুহ আছে, আমাৰ জ্যেষ্ঠ কনিষ্ঠ বুলি কথা নাই, সকলোৱে এবাৰ একেটা কথা কৈ আহিছে যে দেৰগাঁৱত এবাৰ স্থানীয় এজন বিধায়ক লাগে। আৰু মই আশাবাদী যে দেৰগাঁৱত এজন স্থানীয় বিধায়ক এবাৰ হ'ব। দেৰগাঁও ভোটাৰ ৰাইজক কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক ভোট দিবলৈ আপুনি অনুৰোধ জনাব? সেইটো উত্তৰ দিবলৈ হ'লে মই একদম দলৰ পৰা বাদ দি পেলাই এটা কথা ক'ব লাগিব, এজন জেনেৰেল ভোটাৰ হিচাপে, যে এজন প্ৰাৰ্থীক যেতিয়া আমি নিৰ্বাচিত কৰিবলৈ যাম, আমি আমাৰ হৈ পেলাই যেতিয়া এজন প্ৰাৰ্থীক কাম কৰিবলৈ ভোট দিবলৈ যাম, নিজৰ বহুমূলীয়া ভোটটো আমি যেতিয়া অনুদান কৰিম, সেই প্ৰাৰ্থীজনৰ বেকগ্ৰাউণ্ডটো বিশেষকৈ তেখেতে মানে নিজে অন্ততঃ চলি খাব পৰা অৱস্থাত আছে নাই, বা প্ৰাৰ্থীজনে ৰাইজৰ কাম কৰিবলৈ সামৰ্থ্য হয় নে নহয়, সেই বস্তুটো কিন্তু ৰাইজে চাই লোৱা ভাল।
কাৰণ কেলৈ চকু মুদি যদি আপুনি ভোট দিব তেতিয়াহ'লে আপুনি ৰিজাল্টটো চকু মুদিয়ে পাব। আপুনি যদি আমৰ পুলি ৰয় তাত আমেই লাগিব, আপুনি যদি নেমু টেঙা পুলি ৰয় আপুনি নেমু টেঙাই পাব। গতিকে আমি জেনেৰেল ভোটাৰ হিচাপে সতৰ্ক হ'ব হ'ল। এতিয়া আমাৰ দেৰগাঁৱত প্ৰায় মানে চব এডুকেটেড মানুহে আছে। আৰু উঠি অহা প্ৰজন্ম খুব ধুনীয়া এটা উঠি অহা প্ৰজন্ম জেনজি হিচাপে আমাৰ দেৰগাঁৱতো আছে। গতিকে মই চবকে এইটো বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকে যাকেই ভোট নিদিয়ক সেইটো আপোনালোকৰ নিজস্ব কথা, কিন্তু যাকেই ভোট নিদিয়ক আপোনালোকে যে ভালকৈ চালি জাৰি আৰু মানুহজনক যাতে অকণমান আপোনালোকে ষ্টাডি কৰি পেলাই যাতে ভোটটো দিয়ে। কাৰণ কেলৈ এইটো আমাৰ দেৰগাঁৱৰ বহুত ভৱিষ্যতৰ কথা আছে। আৰু এই 26ত যদি আমি দেৰগাঁৱত এজন ভাল প্ৰাৰ্থী আনিব নোৱাৰোঁ, দেৰগাঁওখন আৰু বহুত বেছি পিছ পৰি যাব। গতিকে এইবাৰ ভোটটোতো মানুহে বহুত সতৰ্ক হৈ পেলাই বহুত ষ্টাডি কৰি পেলাই দিয়াটো জৰুৰী বুলি মই ভাবোঁ। আপুনি এই বহুমূলীয়া সময় দি এই নিৰ্বাচনী বতৰত মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমবাসীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ পুনৰবাৰ। ধন্যবাদ। দেৰগাঁৱৰ এজন যুৱকৰ্মী, বিশিষ্ট ব্যৱসায়ী, দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী, গোলাঘাট বিজেপিৰ কাৰ্যনিৰ্বাহক ময়ূৰদ্বীপ ফুকনৰ লগত তেখেতৰ নিৰ্বাচনী বতৰত তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিলোঁ। তেখেত দেৰগাঁৱৰ এজন উদ্যমী যুৱক, প্ৰকৃততে তেওঁ এজন সমাজসেৱক। তেওঁৰ দৰে যদি এজন ব্যক্তি প্ৰাৰ্থী হিচাপে মানে দলে প্ৰাৰ্থিত্ব দিয়ে, যদি তেওঁ নিৰ্বাচিত হয়, তেওঁ নিশ্চয়কৈ দেৰগাঁৱৰ কাৰণে কল্যাণমূলক আৰু উন্নয়নমূলক আৰু প্ৰগতিমূলক কাম কৰিব পাৰিব। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।